সময়কো জিৰুচালেমৰ পৰা কেইজনমান ফৰিচী আৰু বিধানৰ অধ্যাপক যীশুৰ ওচৰলৈ আহি সুধিলে আমাৰ পৰিচাৰক সকলৰ দিনৰ পৰা চলি অহা বিধান আপোনাৰ শিষ্যসকলে কিয় মানি নচলে, কিয়নো তেওঁলোকে ভোজন কৰাৰ কথাটো নুধুৱে। যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ বাক্য নুশুনা? কাৰণ ঈশ্বৰে কৈছে, তোমাৰ পিতৃ মাতৃক সন্মান কৰা, আৰু যিকোনোৱে নিজৰ পিতৃ মাতৃক কুবচন কয় তেওঁৰ মৃত্যুদণ্ড হ'ব। কিন্তু আপোনালোকে কয়, যিকোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ যি বস্তু আপোনালোকৰ সহায় হ'ব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলো। তেনেহ'লে পিতৃ মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। কৰে আপোনালোকক পুৰুষে চলি অহা বিধানৰ কাৰণে আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। আপোনালোক কপটীয়া, যিচয়া ভগবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাৱ পানী কৰিলে। এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে। তেওঁলোকে অনৰ্থকৰূপে মোৰ আৰাধনা কৰে, কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ আজ্ঞাৰ দৰে শিকায়।